ইতিমধ্যে আমাৰ এই চৰকাৰ সংবাদ মাধ্যমৰ বন্ধু বান্ধৱীসকল নিৰ্বাচনী ব্যস্ততাৰ পৰিপ্ৰেক্ষিতত সচৰাচৰ যি সময়ত আমি সাংবাদিক মেল দিওঁ তাতকৈ অলপমান সময়টো বেলেগ হৈছে, ৰাতিপুৱাই হৈছে আৰু এতিয়াৰ পৰা অলপ এনেকুৱা সাংবাদিক মেলবিলাক অলপমান অকৱাৰ্ড টাইমতে হৈ থাকিব, গতিকে বিষয়টো আগতে শ্বেয়াৰ কৰিছোঁ। অহা 5 তাৰিখে দিনৰ 11 বজাত আমাৰ ৰাজ্য চৰকাৰে শিক্ষা বিভাগত প্ৰায় 29,700 শিক্ষকক নিযুক্তি দিব। আৰু আমি যদি চাব যাওঁ যে 2012-13 চনত আমি প্ৰথমবাৰ একেলগে 25,000 নিযুক্তি দিব পাৰিছিলোঁ আৰু তাৰ পিছত এইটো আমাৰ আৰু এক সৰ্ববৃহৎ নিযুক্তিৰ প্ৰক্ৰিয়া হ'ব। ইতিমধ্যে আমাৰ এই চৰকাৰৰ কাৰ্যকালত কেইবাটাও স্তৰত আমি বহু ধৰণে শিক্ষক নিযুক্তি দিছোঁ, কিন্তু এইবাৰৰ শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াত দুটা ষ্ট্ৰীম জড়িত হৈ আছে। এটা হ'ল প্ৰভিন্সিয়েলাইজেশ্যন অৰ্থাৎ প্ৰাদেশিকৰণ আৰু আনটো হ'ল নতুন নিযুক্তি। পোনপ্ৰথমে মই আপোনালোকক প্ৰাদেশিকৰণৰ ওপৰত ডাটা এটা শ্বেয়াৰ কৰিব খুজিছোঁ যে আমাৰ প্ৰাথমিক বিদ্যালয়ৰ পৰ্যায়ত অৰ্থাৎ যাক আমি LP স্কুল বুলি কওঁ, এলিমেণ্টাৰীত, ইয়াত আমি 1,698খন স্কুল আমি প্ৰাদেশিকৰণ কৰিম আৰু এই প্ৰাদেশিকৰণ হ'ব উইথ এফেক্ট ফ্ৰম 1 জানুৱাৰী 1698। দেখিছে আকৌ বদলাই কিয় কোনটো দিয়ক যিটো আৰু বেলেগ কিয় কয় 1698 আমি LP স্কুল প্ৰাদেশিকৰণ কৰিম আৰু এই প্ৰাদেশিকৰণৰ প্ৰক্ৰিয়াত 3,309 গৰাকী শিক্ষক উপকৃত হ'ব। 1698 LP স্কুল আৰু টিচাৰ ইনভলভ 3309। আপাৰ প্ৰাইমেৰী যাক আমি ME বুলি কওঁ, ইয়াত 2,107খন বিদ্যালয় প্ৰাদেশিকৃত হ'ব আৰু এই প্ৰক্ৰিয়াত উপকৃত হ'ব 6,586 গৰাকী শিক্ষক। অৰ্থাৎ গোটেই দুইটা মিলি আণ্ডাৰ ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন 9,895 গৰাকী শিক্ষকৰ চাকৰি আমি প্ৰাদেশিকৰণ কৰিম। ইয়াৰ ভিতৰত যিহেতু গোটেইখিনি শিক্ষকৰে বৃত্তিগত অৰ্হতা নাই, যাক প্ৰফেশ্যনেল কোৱালিফিকেশ্যন বুলি কওঁ, আৰু ভাৰত চৰকাৰে নিৰ্ধাৰিত কৰা শিক্ষকৰ যোগ্যতাৰ মানদণ্ডৰ তেওঁলোকে এতিয়াও ল'ব পৰা নাই, তাৰ পৰিপ্ৰেক্ষিতত এওঁলোকক আমি টিউটৰ হিচাপে প্ৰাদেশিকৰণ কৰিম। ইয়াৰ পিছত আমাৰ হাইস্কুল 264খন হাইস্কুল আমি প্ৰাদেশিকৃত কৰিম, 266, আৰু এই প্ৰাদেশিকৰণে 2,269 য'ত টিচিং এণ্ড নন টিচিং ষ্টাফ দুয়োটাই থাকিব, তেখেতসকলক উপকৃত কৰিব। হায়াৰ ছেকেণ্ডাৰী 4খন স্কুল আমি প্ৰাদেশিকৰণ কৰিম আৰু 31জন টিচাৰ ইয়াৰ পৰা শিক্ষক উপকৃত হ'ব। ছিনিয়ৰ ছেকেণ্ডাৰী বা আমি জুনিয়ৰ কলেজ বুলি যাক কওঁ, সেই পৰ্যায়ত 152খন জুনিয়ৰ কলেজ প্ৰাদেশিকৃত হ'ব আৰু টিচিং আৰু নন টিচিং ষ্টাফ মিলি 2,306জন শিক্ষক প্ৰাদেশিকৃত হ'ব। আৰু আগতে প্ৰাদেশিকৃত হোৱা
কিছু বিদ্যালয়ৰ এডিশনেল পোষ্ট বা ড্ৰপ পোষ্ট বুলি আমি যাক কম তেখেতসকলকো আমি প্ৰাদেশিকৰণ কৰাৰ পৰিপ্ৰেক্ষিতত মাধ্যমিক শিক্ষা সঞ্চালকালয়ত 4,994 গৰাকী শিক্ষক প্ৰাদেশিকিত হ'ব। হায়াৰ এডুকেশ্যন অৰ্থাৎ উচ্চ শিক্ষা সঞ্চালকালয় ইয়াতে আমি 33খন কলেজ আমি প্ৰাদেশিকিত কৰিম। 33 নতুন কলেজ হ'ব আৰু এই প্ৰাদেশিকীকৰণ প্ৰক্ৰিয়ায় 693 গৰাকী অধ্যাপক অধ্যাপিকাৰ চাকৰি along with some non-teaching staff প্ৰাদেশিকিত কৰা হ'ব। পূৰ্বতে প্ৰাদেশিকিত কৰা বিদ্যালয় মহাবিদ্যালয়সমূহত বৰ্তমানে শিক্ষাগত অৰ্হতা অৰ্জন কৰাৰ পৰিপ্ৰেক্ষিতত 900 জন শিক্ষক বা অধ্যাপক অধ্যাপিকা আৰু কৰ্মচাৰীয়ে প্ৰাদেশিকৰণৰ সুবিধা পাব। অৰ্থাৎ ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন উচ্চ শিক্ষা সঞ্চালকালয়ত 1593 গৰাকী শিক্ষকে আমাৰ এই প্ৰক্ৰিয়াৰ পৰা উপকৃত হ'ব। আপোনালোকে জানে আমাৰ ডাইৰেক্টৰ অফ এডুকেশ্যনত আমাৰ 3টা বিশেষকৈ ডাইৰেক্টৰেট আছে। এতিয়াও যদি আমিও বড়ো মিডিয়াম খুলিছোঁ তাত প্ৰাদেশিকৰণৰ কাম হাতত লোৱা হোৱা নাই। 3টা ডাইৰেক্টৰেট যদি আমি সন্মিলিতভাৱে চাওঁ এই প্ৰাদেশিকিত প্ৰক্ৰিয়াই 16,484 জন শিক্ষক কৰ্মচাৰীক প্ৰাদেশিকিত কৰিব। Provincialization is a ongoing process. ইয়াৰ ভিতৰত উচ্চতৰ মাধ্যমিকৰ আৰু আন পৰ্যায়ৰ কিছু বিদ্যালয়ৰ আৰু প্ৰাদেশিকৰণৰ কাম আমাৰ বিবেচনাধীন হৈ আছে। যিসকল শিক্ষক শিক্ষয়িত্ৰী আজি প্ৰাদেশিকৰণৰ আওতাত নপৰিব তাৰ মানে এইটো নহয় যে তেওঁলোক প্ৰাদেশিকিত নহ'ব। আমি যিহেতু বহুখিনি কাম একেলগে কৰিবলগীয়া হৈছে তাৰ পৰিপ্ৰেক্ষিতত এই পৰ্যায় আমাৰ চলি থাকিব। যিসকল কোনোবা বাদ পৰি গৈছে বা কাৰোবাৰ স্কুটিনি বাকী আছে দ্বিতীয় পৰ্যায়ৰ বাবে আমি তেওঁলোকৰ আন এখন তালিকা প্ৰস্তুত কৰাৰ বাবে আমি চেষ্টা কৰিম। আমাৰ কাম চলি আছে, অনগোয়িং প্ৰচেছ। হয়তো বিশেষকৈ ৰাজ্যপাল মহোদয়ৰ পৰা আমি আমাৰ লাইব্ৰেৰিয়ানসকলৰ প্ৰভিন্সিয়েলাইজেশ্যনৰ যিখন যোৱা 2 দিন আগতেহে তেখেতৰ পৰা আমি অনুমোদন পাইছোঁ। এই ধৰণে বিভিন্ন আইনী প্ৰক্ৰিয়াৰ মাজত আৰু স্কুটিনিত চলি থকা কাৰণে হয়তো আৰু কিছু শিক্ষক প্ৰাদেশিকিত হোৱা কৰিবলগীয়া আছিল। কিন্তু এই পৰ্যায়ত our exercise will be limited to 16,494. ইয়াৰ পিছত আমি আহিছোঁ নতুন শিক্ষক নিযুক্তি। এই নতুন শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াত আমাৰ 3টা পৰ্যায়ত শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া চলি আছিল। এটা হ'ল ডাইৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যন মাধ্যমিক শিক্ষা সঞ্চালকালয়, এটা হ'ল প্ৰাথমিক শিক্ষা সঞ্চালকালয় আৰু আনটো হ'ল সৰ্বশিক্ষা অভিযান। অৰ্থাৎ 3টা দিশত আমাৰ নতুন নিযুক্তিৰ প্ৰক্ৰিয়া চলি আছিল। এই নিযুক্তিৰ প্ৰক্ৰিয়াত যিসকলে অংশগ্ৰহণ কৰিছিল এটাকৈ প্ৰায় কৰবাত 30 বাৰ কৰবাত 20 বাৰতকৈ প্ৰভিজনেল লিষ্ট আমি উলিয়াই শেষ মুহূৰ্তত এটাও কমপ্লেইন নথকাকৈ এজনো লোকৰ আপত্তি নথকাকৈ আমি এই কাম সম্পূৰ্ণ কৰিব পাৰিছোঁ। এতিয়া এই তালিকাখনৰ ওপৰত কাৰো অকণমানো কমপ্লেইন নাই, বিকজ আমি এই প্ৰচেছটো চলাই আমি একেবাৰে শেষলৈকে লৈ আহিলোঁ। বৰ্তমান আমাৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত লোৱাৰ প্ৰাইমেৰী ষ্ট্ৰীমত 4,493 গৰাকী টেট শিক্ষকে অহা 5 তাৰিখে নিযুক্তি পাব। 4,493। ঠিক সেই ধৰণে
আপাৰ প্ৰাইমেৰীত 2139 অৰ্থাৎ 2139 গৰাকী শিক্ষকে নিযুক্তি পাব। 6632 গৰাকী শিক্ষক টেট শিক্ষকে নতুনকৈ নিযুক্তি পাব। সৰ্বশিক্ষা অভিযানৰ অধীনত 2395 গৰাকী টেট শিক্ষকে নিযুক্তি পত্ৰ পাব। 2395 মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত সহকাৰী শিক্ষক এছিষ্টেণ্ট টিচাৰ সায়েন্স দুটা ষ্ট্ৰীম আছে। এছিষ্টেণ্ট টিচাৰ সায়েন্সত পাব 1327 জন আৰু এছিষ্টেণ্ট টিচাৰ আৰ্টছত পাব 2863 অৰ্থাৎ মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত 4190 গৰাকী শিক্ষকে নিযুক্তি পাব। এই গোটেইখিনি টেট শিক্ষক ফ্ৰেছ, এওঁলোক প্ৰাদেশিকৃত নহয়, দিজ আৰ ফ্ৰেছ ৰিক্ৰুটমেণ্ট। গতিকে এইফালৰ পৰা চাব গ'লে 13,217 গৰাকী শিক্ষকক আমি ফ্ৰেছ শিক্ষক হিচাপে, অৰ্থাৎ আগত তেওঁলোক আমাৰ বিভাগত নাছিলে, নতুনকৈ এই শিক্ষকসকল নিযুক্তি পাব। এই দুইটা যদি আমি চাব যাওঁ যে প্ৰাদেশিকৃত হ'ব 16,484 আৰু নতুন শিক্ষক নিযুক্তি হ'ব 13,217। সো দুইটা যদি যোগ কৰে 29,701 29,701 শিক্ষক সেইদিনাখন নিযুক্তি পাব। অৱশ্যে যদিও গোটেইখিনি শিক্ষকে নিযুক্তি পাব, বিটিচি এলেকাৰ অধীনৰ নিযুক্তি পত্ৰ আমি বিতৰণ নকৰিম। তেওঁলোকে বিটিচিৰ পৰাই তেওঁলোকে নিযুক্তি পত্ৰ ল'ব লাগিব, কাৰণ তেওঁলোকৰ এপইণ্টিং অথৰিটি আমাৰ ডাইৰেক্টৰ নহয়, তেওঁলোকৰ এপইণ্টিং অথৰিটি আমাৰ ডাইৰেক্টৰ বিটিচি। কিন্তু বিত্ত বিভাগে এই গোটেইখিনি শিক্ষকৰ পদ নিযুক্তি আৰু মঞ্জুৰি দুইটাই কাম সমাপন কৰি দিছে। গতিকে ইট ইজ এ মিয়াৰ ফৰ্মেলিটি যে তেওঁলোকে তাতে নিযুক্তি পত্ৰ পাব। অহাকালি দিনৰ 12 বজাৰ আগতে মেধাভিত্তিত টেট শিক্ষক যিসকলে নিযুক্তি পাইছে তেওঁলোকৰ নাম সকলোৱে জানেই। প্ৰাদেশিকৃত তালিকাখনো আমি অহাকালি 12 বজাৰ আগতে, অলপ তাতকৈ সোনকালে হ'ব পাৰে, আমাৰ সব ৰেডি হৈ আছে, আমি ৰাজহুৱা কৰি প্ৰকাশ কৰিম থ্ৰু আৱাৰ ৱেবছাইট। যিসকল শিক্ষকৰ নাম এই তালিকাত থাকিব বা যি বিদ্যালয় মহাবিদ্যালয়ৰ নাম থাকিব, আমিও তেওঁলোকক যোগাযোগ কৰিছোঁ আৰু এই সাংবাদিক মেলৰ জৰিয়তে তেখেতসকলকো মই অহাকালি 10 বজাৰ ভিতৰতে সৰুসজাই ষ্টেডিয়ামত আহি উপস্থিত হ'বলৈ অনুৰোধ কৰিছোঁ। 5 তাৰিখ অহাকালি হ'ব লিষ্ট পাব্লিছ। 5 তাৰিখে 10 বজাৰ আগতে তেওঁলোকে সৰুসজাই ষ্টেডিয়ামত আহি উপস্থিত হ'ব। সেইধৰণে নব্য নিযুক্ত টেট শিক্ষকসকলে জিলা ৱাইজ তেওঁলোকৰো তালিকা এখন, ছেকেণ্ডেৰী এডুকেশ্যনৰ তালিকাখন আজি আমি ৰাতিৰ ভিতৰত প্ৰকাশ কৰি দিম। ফিজিকেল ভেৰিফিকেশ্যন যোৱা কালি আৰু পৰহি চলি আছিলে ডিষ্ট্ৰিক্টত। গতিকে আজি তেওঁলোকৰ ফাইনেল তালিকাখন ৰাতি তেওঁলোকে ৱেবছাইটত পাই যাব। সেইমতে টেট শিক্ষক, সৰ্বশিক্ষা অভিযান, মাধ্যমিক শিক্ষা, প্ৰাথমিক শিক্ষা যিসকলৰ নাম প্ৰকাশ হয় তেওঁলোকো সৰুসজাই ষ্টেডিয়ামত দিনৰ 10 বজাৰ আগতে তেওঁলোকে আহি উপস্থিত হ'ব। সৰু শিশুক, বিশেষকৈ কেঁচুৱা ল'ৰা ছোৱালীক কোলাত লৈ নাহিবৰ বাবে মই শিক্ষক শিক্ষয়িত্ৰীসকলক আবেদন কৰিম, কাৰণ বহুখিনি মানুহ হ'ব। গতিকে কোলাত কেঁচুৱা লৈ অহাটো ৰিকমেণ্ডেড নহয়, সেইখিনি মই তেখেতসকলক অনুৰোধ কৰিম। জিলা ৱাইজ তাতে কাউণ্টাৰ থাকিব,
সভাৰ পিছত জিলা ৱাইজ তেখেতসকলে নিযুক্তি পত্ৰসমূহ ল'ব পাৰিব আৰু এই শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া প্ৰাদেশিকৰণ প্ৰক্ৰিয়াত আমি আগতে কৈ অহাৰ দৰে আমাৰ কিছু কাম বাকী আছে যেনেকৈ হায়াৰ এডুকেশ্যনত 130 জন শিক্ষকৰ শিক্ষাগত অৰ্হতা ৰাজ্যৰ বাহিৰৰ বিশ্ববিদ্যালয়ৰ পৰা ভেৰিফিকেশ্যন ৰিপৰ্ট আহিবলৈ বাকী আছে ঠিক সেই ধৰণে